বৃহৎ যোগদানৰ বাৰ্তাটো এইটোৱে যে কংগ্ৰেছ আৰু যোৰহাটত একেবাৰে নাইকিয়া হৈ গ'ল। যিখিনি অৱশিষ্ট আছিল ৰাণা গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 4,000-5,000 কৰ্মী আহি আজি সমৰ্থকে আহি বিজেপি দলত যোগদান কৰিলে। কংগ্ৰেছ আজি একেবাৰে নিশকতীয়া হ'ল। কংগ্ৰেছৰ অৱস্থা প্ৰায় শূন্য। যোৰহাট সমষ্টিত আমি বহু ভোটত জিকিম আৰু লগতে যোৰহাট সংসদীয় সমষ্টিটো আমি 2 লাখৰ পৰা 2.5 লাখ ভোটত এই নিৰ্বাচনত জিকিম। আৰু আজি কিয় কংগ্ৰেছ এৰিছে যে কংগ্ৰেছত এতিয়া আৰু আদৰ্শ নাই, কংগ্ৰেছত কোনো নেতা নাই, কংগ্ৰেছত অকল কাজিয়া, কংগ্ৰেছ দলত ভাল মানুহ এতিয়া থাকিব নোৱাৰে। গতিকে সকলো আহি বিজেপি দলত যোগ দিয়া। খুৰাকক লেংমাৰি তেওঁ সাংসদ হৈছে। এই খুৰাকৰ 10 বছৰ খবৰ লৈছে নাই মোৰ সন্দেহ আছে। এই পৰহিৰ পৰা যে তেখেত যোৰহাটত আছে, দীপ গগৈ ডাঙৰীয়া ঘৰত গৈছে নাই মোৰ সন্দেহ আছে। দীপ গগৈ ডাঙৰীয়া ঘৰত গৌৰৱ গগৈ ডাঙৰীয়া গৈছে নেকি? পৰিয়ালৰ কথা কয়, লেং মাৰিলে খুৰাকৰ খবৰ নলয়, কি পৰিয়ালৰ কথা কয়? আমি সকলোৱে ৰাইজৰ হৈ মাত মাতিবলৈ বিচাৰিছোঁ এই নিৰ্বাচনত। ৰাইজৰ মূল বিষয় আমাৰ বিষয় হ'ব। কোনো এজন বিশেষ ব্যক্তিক অপমানজনক কথা কয়, তুলংগা মন্তব্য কয় উদ্দেশ্য আমাৰ নহয়। শেষত গৈ জনসাধাৰণ তেওঁলোকে নিশ্চয় বিশ্লেষণ কৰিব। আৰু মই ভাবোঁ যদি জনতাই নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰে তো নিশ্চয় অনাগত দিনত সকলোৱে ভাবা দৰে যোৰহাট লোকসভা সমষ্টিৰ পৰা আমাৰ যে কেবিনেট মিটিং হ'ব, ইণ্ডিয়া এলায়েন্স চৰকাৰ গঠন হৈ যোৱাৰ পিছত প্ৰথম কেবিনেট মিটিঙৰ ভিতৰতে আমি আইন বাতিল কৰিম। ইফালে ধনী মানুহ আৰু ধনী হৈ গৈছে। আজি দৈনিক বজাৰত যদি আপোনালোকে নহৰু কিনিবলৈ যায়, 1 কেজি নহৰুৰ দাম কিমান? 400 টকা। আৰু তেওঁলোকে কৈছে পৰিৱৰ্তন। এয়া হ'ল পৰিৱৰ্তন। পদম ফুল মানে মূল্য বৃদ্ধি, নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে মূল্য বৃদ্ধি। মিঠাতেল যদি কিনে আপোনালোকৰ তাতে 200 টকা তাতেই গ'ল। নিমখৰ দাম আজি 20 টকা হৈ গৈছে। চাউলৰ দাম আজি 50 টকা হৈ গৈছে। এয়া হৈছে এইখন বাগানৰ মূল বিষয়।